নমস্কাৰ সকলোলৈকে। আমাৰ বোকাখাত সমষ্টি গুলুং টেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ চুমনি টেমেৰা গাঁৱৰ নিচেই কাষতে এটা সৰু পথ। এই পথটো এতিয়া আমাৰ জব কাৰ্ড চলি আছে এনৰেগা আঁচনিৰ অধীনত, আমাৰ পঞ্চায়তৰ আঞ্চলিকৰ অধীনত। এই আমাৰ দুয়োখন গাঁৱৰ আচলতে গোটেইবিলাকে একত্ৰিতভাৱে কাম কৰিছে আজিৰ দিনটোত। গতিকে অকণমান দেখুৱাই দিছোঁ। আজি 4 দিন মানে হ'ল চাগে ন কামৰ? ইয়াত আজি অকণমান পৰিৱেশ দেখাইছোঁ। এয়া চাওক আপোনালোকে ৰাস্তাটো, এইটো ৰাস্তা বাৰিষা সময়ত মানুহ আহিবই পৰা ব্যৱস্থা নাছিলে, এনেকুৱা যাতায়াতৰ অৱস্থা। গতিকে এই ৰাস্তাটো ডেভেলপ হৈছে, সঁচাই ভাল লাগিছে। দুয়োখন গাঁৱৰ যাতায়াতৰ যোগাযোগৰ এটা ভাল পদক্ষেপ দুয়োখন গাঁৱৰ মাজত। আজি আৰু আগলৈ মই গৈছোঁ, এই এজন আছে আমাৰ, আমি দাদা বুলি কওঁ, বৰদাদা। কেনেকুৱা লাগিছে আমাৰ এই ৰাস্তাটো হোৱাৰ কাৰণে? ভাল লাগিছে। আমি এতিয়া শ্বৰ্টকাট হ'ব ন, 10 মিনিটত যেনেকৈ পাওঁ এতিয়া 5 মিনিটতে আমি পাম এইখন গাঁৱৰ মূৰত। এইফালেদি গৰু আনিব পাৰিব আমাৰ মথাউৰিলে, বহুত সুবিধা হ'ব। মই অকণমান আগলৈ আকৌ দেখুৱাই দিছোঁ। এয়া কামত লাগি আছে। এয়া দাদাসকলে, খুৰাসকলে কামত লাগি আছে। সকলোবোৰ আহিছে এতিয়া ফটো ল'ব। গতিকে কামখিনি ভালকৈ হৈ যাওক তাৰে কামনা কৰিছোঁ। আৰু যিমানখিনি পাবলগীয়া আছে পইচা অলপ বেছি দিলে ভাল হ'ব কিন্তু দেই, আঁচনিটো। কাৰণ 15,000 2,000 আজিৰ দিনত একো নহয়। সকলোৱে 5,000কৈ পাব লাগে, এটা ডিমাণ্ড কৰিছোঁ। অতুল বৰা চাব, এইটো কৃষিমন্ত্ৰী ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ। এইটো ভিডিঅ' এই আমাৰ গুলুং টেমেৰা গাঁও পঞ্চায়তৰ এইজন আমাৰ দাদা আহি আছে। তেখেতে সকলোবোৰ কামত লাগিছে। আৰু চাওক এইফালে স্কুলীয়াবিলাকো আহিব বিচাৰে, স্কুলীয়া এইটো ৰাস্তা দি আহিব পাৰিছে। সেই নহ'লে আগত যিটো পৰিস্থিতি আছিলে মানুহ আহিব পৰা ব্যৱস্থা নাছিল, এতিয়া লাহে লাহে উন্নত হ'ব আৰু অহা বছৰ আৰু প্ৰশিক্ষণ হ'ব বুলি মই আশাবাদী। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।